2026 চনত বিজেপিৰ কোন বিধায়কে টিকট নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট বক্তব্য 2026 চনত বিজেপিৰ কেইবাগৰাকীও বিধায়কৰ যে টিকট কটা যাব সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বক্তব্য ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়ত কোন নতুন মুখ আহিব কোন সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা 2026 চনত বিজেপিৰ কেইবাগৰাকীও বিধায়কে যে টিকট নাপায় সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত স্পষ্ট কৰিছে। বিজেপিৰ কেইবাগৰাকীও বৰ্তমানৰ বিধায়কে টিকট লাভ নকৰে সেয়া স্পষ্ট হৈ পৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ এই বক্তব্যৰ পিছতেই বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হ'ব ৰাজনৈতিক ক্ৰিয়া প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাত উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে 2026 চনত বিজেপিৰ বৰ্তমানৰ কেইবাগৰাকীও বিধায়কে যে টিকট নাপায় আৰু সেইসকল বিধায়কৰ স্থানত যে নতুন কেইবাখনো মুখ দেখিবলৈ পাব ৰাজ্যবাসীয়ে, এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশেষত উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ। সকলো বিধায়কেতো টিকেট পাব নোৱাৰে। বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব, কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে। অসমত যিহেতু এইবাৰ ডিলিমিটেশ্যন হৈছে, গতিকে এটা নতুন মুখ আহিবই লাগিব। কাৰণ চিডুল কাষ্টৰ চিট বাঢ়িছে, চিডুল ট্ৰাইবৰ চিট বাঢ়িছে, গতিকে নতুন মুখটো আহিবই লাগিব। গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে। নতুন মুখ আহিব, কিন্তু কিমান আহিব কি আহিব সেই কথাটো ক'বৰ কাৰণে এতিয়া বহুত সময়। আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভ হয়। এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLAৰ আমি এছেছ কৰিব পাৰিম যে MLAজনৰ পজিশ্যন ভাল নে বেয়া। আজি যদি এজন MLAৰ 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব, তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব, তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব। এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে, আজি যোন 10% তলত আছে তাৰো 50% ওপৰত আহি যাব। সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰি। গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছো, আঁচনিবোৰ কৰিলে মই আগুৱাই যাম। সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ পৰিৱেশ, সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব। সকলো বিধায়কেতো টিকেট পাব নোৱাৰে। বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব, কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে। অসমত যিহেতু এইবাৰ ডিলিমিটেশ্যন হৈছে, গতিকে এটা নতুন মুখ আহিবই লাগিব। কাৰণ চিডুল কাষ্টৰ চিট বাঢ়িছে, চিডুল ট্ৰাইবৰ চিট বাঢ়িছে, গতিকে নতুন মুখটো আহিবই লাগিব। গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে। নতুন মুখ আহিব, কিন্তু কিমান আহিব কি আহিব সেই কথাটো ক'বৰ কাৰণে এতিয়া বহুত সময়। আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভ হয়। এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLAৰ আমি এছেছ কৰিব পাৰিম যে MLAজনৰ পজিশ্যন ভাল নে বেয়া। আজি যদি এজন MLAৰ 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব, তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব, তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব। এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে, আজি যোন 10% তলত আছে তাৰো 50% ওপৰত আহি যাব। সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰি। গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছো, আঁচনিবোৰ কৰিলে মই আগুৱাই যাম। সেইকাৰণে আজি